যেতিয়া মানুহৰ সপোনবিলাক পূৰ হয় তেনেকৈ তেতিয়া মানুহবিলাক এনেকৈ ভিৰ হয় কাৰণ বহুদিনীয়া সপোন এটা আমাৰ মৰিগাঁও জাগীৰোডবাসী এটা সপোন আৰু আজি পূৰ হৈছে সেইবাবে মানুহ কেনেকৈ ভৰপূৰ হৈছে গোটেই দলং ভিৰ হৈ আছে। মই আছোঁ এতিয়া ভকতগাঁও দলং যিখন পুৰণি দলংখন আমাৰ দলংখনত আছে আৰু এখন হৈছে আগৰ পুৰণি দলং আৰু এইপিনে এখন নতুনকৈ বনাই আছে এইখন হেৰি হৈছে মই তাত যায় সম্পূৰ্ণ দুখাই আছোঁ আৰু এইখন হৈছে আগত যিখন এখন গাড়ী যেনেকৈ যাব পাৰি চাকি কেনেকৈ যাব পাৰি এখন গাড়ী যিকোনো প্ৰকাৰ যাব পাৰি এই দলংখনে মানে আমাৰ বহুত অসুবিধা হৈ আছিল মানে মানুহ অহা যোৱাৰ ক্ষেত্ৰত আৰু নতুনকৈ যিখন বনাই তালৈ গৈ আছোঁ এইখন হৈছে নতুনকৈ বনোৱা দলং আমাৰ যিখন ভকতগাঁও দলং যাক এটা নাম দিছে কপিলী দলং আৰু সেই কপিলী দলংখনত ইমানেই মানে মানুহ ভিৰ হৈছে চাওক আজি মানে বহুত ধুনীয়া কৰিছে বহুত এটা সপোন আছিল মানুহৰ আমাৰ মৰিগাঁও জাগীৰোডবাসী মানে এটা বিশেষ মানে যাতায়াত এইখন দলঙেদি হয় আৰু এই দলংখন আজি নতুনকৈ উদ্বোধনী কৰিছে উদ্বোধনী পোৱা মুহূৰ্ততে কিমান ভিৰ মানুহ কিমান আহিছে দলংখন চাবলৈ আৰু সকলো এটা সপোন আছিল আমাৰ মৰিগাঁও জাগীৰোডবাসী এতিয়া সম্পূৰ্ণ সপোনটো পূৰ হৈছে নহয় সেইবাবে সকলোৱে আহিছে দলংখন চাবলৈও আগৰ পুৰণি দলংখনটো ভিৰ হৈয়ে আৰু নতুনকৈ যিখন দলং বনালে আজি মানে উদ্বোধনী কৰিলে আজি বোলে নহয় আজি যিখন উদ্বোধনী কৰিলে নতুন দলংখন সেইখনতে ইমান ভিৰ হৈছে মানুহ এতিয়া চাওক না মানে কি আজি উদ্বোধনী কৰাৰ চাব অহা মানুহ কিবা মানে আমাৰ এইখন পোষ্টাৰ বেনাৰ লগাইছে মানে ইয়াতে দলংখন কেনেকৈ বনাল কিমান কি ডিটেইলছ সম্পূৰ্ণ ডিটেইলছ লিখাইছে আপোনালোকে আহি ধুনীয়াকৈ চাব পাৰে কোনে কি দিছে আৰু আহিয়ে দেখি মানে মোৰ পাগলা হৈ গৈছোঁ মানে কি আমাৰ মৰিগাঁও জাগীৰোডত মানে এখন দলং উদ্বোধনী কৰিলেও যে এনেকুৱা মানুহ হয় মই আজি ফাৰ্ষ্ট আজি গম পালোঁ ইমানেই মানুহ কলেজীয়া ল'ৰা ছোৱালী আহিছে সকলোৱে আহিছে চাবৰ কাৰণে আহিছে আৰু চাওক জাম ভাবিবৰ কাৰণে পুলিচ মামাহঁতে আহিবলগীয়া আছে কিন্তু এনেকুৱা জাম লাগিছে সেইখিনিত গাড়ী যাব পৰা নাই মানে কি মাজতে লোহা পাত পেলাই লোহা পেলাৰ কোবত গাড়ী এদিগো যাব নাই সিদিগো যাব পৰা নাই কিন্তু হৈছে আৰু সেইকাৰণে মামাহঁতে আহিব লাগিছে আৰু ইয়াত কৈ আছোঁ মই এতিয়া এই দলঙৰ পাৰলৈ জেগা হৈ দেখাই আছোঁ মানুহটো বা এনেকৈও মানুহ আহে বহুত এটা সপোন ন আমাৰ মৰিগাঁও জাগীৰোডবাসী মানে বহুত এটা সপোন মই ভবাত যিটো ভাবিছোঁ তাতকৈ আৰু হাজাৰ গুণ বিপৰীত চাওক না যিমানখিনি মানুহ ভাবিছিলোঁ মই দলঙত দেখিছিলোঁ সেইখিনি মানুহ কিন্তু এতিয়া লাহে লাহে সিমানখন মানুহখনকে একদম শ মানুহ হাজাৰ হাজাৰ মানুহ পূৰা লাইন হৈ আহিছে চাওক না কেনেকৈ গৈছে মানুহ ক'ৰ পৰা আহিল ক'ৰ পৰা কি কথা ইমানেই মানুহ মানে ভবা নাই এনেকুৱা যে মানুহ আহে এখন দলং উদ্বোধনী কৰিলে চাওক না কেনেকুৱা মানুহ মই গৈ ডিটেইলছ দেখুৱাই আছোঁ কিমান মানুহ আহিছে এতিয়া আপুনি যিমান মানুহ দেখিছে যিমানখিনি মানুহ ভিৰ দেখিছে আৰু প্ৰতি বছৰে আমাৰ ইয়াত কাৰণ প্ৰতি বছৰে আমাৰ মৰিগাঁৱত জোনবিল মেলা হয় আৰু সেই জোনবিল মেলাত প্ৰতি বছৰে আমাৰ যিখন আগৰ পুৰণি দলংখন আছে পুৰণি দলংখনত এনেকৈ মানুহ ভিৰ হয় মানুহ যাব নোৱাৰে পূৰা ভিৰ হৈ থাকে অহা বছৰলৈ চিন্তা নাই অহা বছৰলৈ আপোনাৰ এনেকৈ ভিৰ নহয় কাৰণ দলং এখন ডাঙৰ দলংখন হৈ গ'ল ন কাৰণ সৰু দলংখন এনেকৈ খোজকাঢ়ি যাব লাগে গাড়ীয়ে ইচুৱা বাটত থৈ প্ৰায় 2-3 কিলোমিটাৰ বেছি দূৰ হ'লেও হেৰি নহয় চমু নহয় প্ৰায় 2-3 কিলোমিটাৰমান ওপৰ মানে প্ৰায় 4 কিলোমিটাৰমান হ'ব 4 কিলোমিটাৰমান মানে এনেকৈ মানুহে এনেকৈ খোজকাঢ়ি যাব লাগে কাৰণ সৰু দলং এখন গাড়ী যিকোনো প্ৰকাৰ পাৰ হয় দ্বিতীয়খন গাড়ী যাব নোৱাৰে আৰু সেইবাবে গাড়ীৰ সকলো থৈ বাইক গাড়ী যি আছে সকলো থৈ প্ৰায় 2 কিলো 3 কিলো 4 কিলোমিটাৰ যিমানখিনি হয় খোজকাঢ়ি যাবলগীয়া আগৰ যিখন সৰু দলং আছে সেইখন চাওক এইখন ওচৰ বনাইছে প্ৰায় ওচৰতে আৰু সেইখনো এতিয়া ধুনীয়া মজবুত হৈছে তেনেকুৱা মানুহ অহা যোৱা কৰিব পাৰিব আৰু সেই চাইডৰ মানুহ পূৰা ভিৰ হৈ গৈ আছে পূৰা ফুল আৰু এইপিনে পূৰা ফুল মানুহ এনেকুৱা মানুহ হৈছে মানে ভবা নাছিলোঁ আমাৰ মৰিগাঁও জাগীৰোডত যে এখন দলং উদ্বোধনী কৰিলে মানুহ ইমান আহিব সকলো এটা সপোন আছিল ন আহিবই লাগিব মানে বহুত এটা সপোন মানুহৰ বছৰটো এটা সপোন আছিলে আমাৰ জোনবিল মেলা হ'লে যাব লাগে সুবিধা হয় আৰু ক'ৰবাত যদি যাবলগীয়া হয় আপোনাৰ এইখিনি গাড়ী জাম লাগে ইয়াতে ৰ'বলগীয়া হয় আৰু সকলোবোৰ টেনশ্যন দূৰ হৈ গৈছে বহুত এটা সপোন পূৰ হৈছে কোনো টেনশ্যন নাই